ঢেকিয়াখোৱা বৰনামঘৰত জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱ। শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকিয়াখোৱা বৰনামঘৰতো 577 সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। পুৱা উষা কীৰ্তন, ভাগৱত সহ শোভাযাত্ৰা, নাম প্ৰসংগ, লগতে মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বৰগীত, সত্ৰীয়া নৃত্য আৰু নিশালৈ এখনি মহাপুৰুষীয়া ভাওনা নৃসিংহ মুৰাৰী প্ৰদৰ্শন কৰা হ'ব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্বামী ঢেকিয়াখোৱা বৰনামঘৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577তম জন্ম জয়ন্তী ভাগ ঢেকিয়াখোৱা বৰনামঘৰ আৰু ঢেকিয়াখোৱাবাসী ৰাইজ আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি এদিনীয়া কাৰ্যসূচীৰে জন্ম জয়ন্তী ভাগ উদযাপন কৰিবলৈ লোৱা হৈছে। পুৱাতে আমাৰ উষা কীৰ্তন হ'ল, ভাগৱত সহ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ ওলাই গৈছে। ইয়াৰ পিছতে আমাৰ বকুণ্ঠ দেৱবাদ্য আমাৰ চৰ্চা হ'ব, নাম হ'ব আৰু তেখেতৰে আজি যি ৰচিত পুথি কীৰ্তন পুথি ভাগ পাঠ হ'ব। তাৰপিছতে আমাৰ মহাপুৰুষ দুজনা যি কলা কৃষ্টি সংস্কৃতি মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ইয়াত অনুষ্ঠিত কৰা হ'ব। আৰু ৰাতিলৈ আমাৰ এখনি মহাপুৰুষীয়া ভাওনাই উক্ত কাৰ্যসূচী আমি সামৰি মৰা হ'ব। আপোনালোকৰ সকলো জ্ঞাত যে মাধৱদেৱৰ এই তীৰ্থক্ষেত্ৰত মাহযোৰা 4 প্ৰসঙীয়া পালনাম হৈ গৈছে। আমাৰ সমিতিয়ে এই উৎসৱভাগী যেনেধৰণে আমি উদযাপন কৰিব লাগিছিল তেনেধৰণে আমি কৰিব পৰা নাই। তাৰ বাবে আমি হ'লেও আমি অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী এনেধৰণে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো কুশলে থাকক, সকলো মংগলে থাকক আৰু গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি নামঘৰৰ ভেটি, যি মানৱ জাতি গঢ়োতা ভেটি, এই ভেটিৰে সকলো আহক, সকলোৱে আধ্যাত্মিক ৰক্ষা কৰক, সুস্থ সবল নাগৰিক হৈ আমাৰ অসমখনৰ যি কলা কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়ক, তাৰ প্ৰতি আমি আহ্বান জনালোঁ। আৰু পুনশ্চ আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ যে সকলো মংগলে থাকি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে গুৰুজনৰ অক্ষয় বন্তিত হ'বৰ পৰা আশীৰ্বাদ ল'বলৈ আমি সকলোকে আহ্বান জনাওঁ।
টিয়কৰ পৰা বিৰাজ পৰা ৰিপৰ্ট টাইম অৱস্থা আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম সেন্টাৰ ডিসিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গেছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাব লগিয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ